দাও দাওকৈ জ্বলি উঠিল সোণোৱালী ধাননি পথাৰ আৰু এই ঘটনা সংঘটিত হৈছে আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱত আৰু আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত কবিৰঞ্জন দাসৰ প্ৰায় 4 বিঘা মাটিৰ ধাননি পথাৰত জ্বলি উঠিল দাও দাওকৈ। চৌদিশে ৰাস পূজা চলি থকাৰ মাজতে এক মৰ্মান্তিক খবৰ। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱৰ কবিৰঞ্জন দাসৰ প্ৰায় 4 বিঘা মাটিৰ ধাননি জ্বলি উঠিল আজি সন্ধিয়া আৰু সন্দেহ কৰা অনুসৰি দুৰ্বৃত্তই জ্বলাই দিয়ে উক্ত ধাননিখিনি। উল্লেখযোগ্য যে কবিৰঞ্জন দাস পেছাত এজন চিকিৎসা সামগ্ৰীৰ ব্যৱসায়ী আৰু তেখেতৰ দহলাপাৰা চকত চিকিৎসা সামগ্ৰীৰ দোকান আছে আৰু আজি সন্দেহ কৰা অনুসৰি দুৰ্বৃত্তই প্ৰায় 4 বিঘা মাটিৰ ধাননি জ্বলাই দিয়ে সৰভোগ থানাৰ অন্তৰ্গত কলবাৰী গাঁৱৰ কবিৰঞ্জন দাসৰ খেতিত। আৰু তাৰ পিছত অৱশ্যে সৰভোগ থানাৰ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। চৌপাশে ৰাস পূজা চলি থকাৰ সময়তে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱত আৰু কলবাৰী গাঁৱৰ কবিৰঞ্জন দাসৰ আজি প্ৰায় 4 বিঘা মাটিৰ ধাননি পথাৰত দুৰ্বৃত্তই কৰিছে অগ্নিসংযোগ আৰু দাও দাওকৈ জ্বলি উঠিল কবিৰঞ্জন দাসৰ 4 বিঘা মাটিৰ ধাননি পথাৰ। অৱশ্যে পিছত সৰভোগ আৰক্ষী থানাৰ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰু এই জঘন্য ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ সৰভোগ অঞ্চলতে। সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।